নমস্কাৰ বন্ধুসকল, আপোনালোকে এই তোৰণখনত কি লিখা আছে খুব ভাল ধৰণে এবাৰ পঢ়ক আৰু পঢ়াৰ পিছত মই আপোনালোকক আজি এক্সপ্ল'ৰ কৰিবলৈ আহি আছোঁ এজন মহাপুৰুষৰ দুখন পৃথক পৃথক জন্মস্থান। কি আচৰিত! মহাপুৰুষ মাধৱদেৱক সকলোৱে চিনি পায়, কিন্তু মহাপুৰুষ মাধৱদেৱৰ যে দুটাকৈ জন্মভেটি আছে সেই কথাটো আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব। আপোনালোকে নিশ্চয় দুখনকৈ পৃথক পৃথক তোৰণ ইতিমধ্যে দেখা পাইছে। মই এতিয়া আছোঁ লেটেকু পুখুৰীৰ পাৰত মাধৱদেৱৰ জন্মস্থান। মই পোনপ্ৰথমে সোমাই আহিছোঁ 1952 চনত প্ৰতিষ্ঠা হোৱা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ এই লেটেকু পুখুৰীৰ পাৰলৈ। ইয়াৰ বিপৰীতে অন্য এখন যি স্থান আছে সেই জন্মস্থানলৈ মই আপোনালোকক লৈ যাম। সেইখন প্ৰতিষ্ঠা হৈছিল 1926 চনত। এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে দুইখন স্থানৰে পৰিচালনা সমিতি পৃথক পৃথক। মই বৰ্তমান যিখন স্থানত সোমাই আহিছোঁ এই স্থানখনৰ পৰিচালনা সমিতি বামুণীয়া পন্থৰ লোকসকল। মই জনামতে এই স্থানখন পৰিচালনা কৰিবলৈ সমিতিৰ বাবে চৰকাৰীভাৱেও অনুদান আহে, আৰু সেই অনুদানেৰে আৰু ৰাইজৰ পৰা উঠা দান বৰঙণিৰে খুব সুন্দৰকৈ এই জন্মস্থানখনিক সজাই পৰাই ৰখা হৈছে। এই সমিতিখনত মাত্ৰ 1000 টকা দি আপুনিও আজীৱন সদস্য হোৱাৰ ব্যৱস্থা আছে। এতিয়া বলক মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এইটো ঐতিহাসিক লেটেকু পুখুৰী বুলি এইটোকে জনা যায়। যি দিশৰ পৰা দৰ্শনাৰ্থীসকল আহে সেই দৰ্শনাৰ্থীসকলৰ বাবে সুবিধা হোৱাকৈ কংক্ৰিটেৰে পাৰবোৰ বন্ধোৱা হৈছে। এইটো লেটেকু পুখুৰী আৰু লেটেকু পুখুৰীৰ পাৰত আছোঁ মই। আপোনালোকে চাওক, এইটো লেটেকু পুখুৰী আৰু সিফালে যিটো অফিচ দেখি আছে, বিল্ডিং দেখি আছে, সেই বিল্ডিংটোৱে হৈ গ'ল লেটেকু পুখুৰীৰ কাৰ্যালয়। আৰু ইয়াৰ পিছতে আমাৰ লেটেকু পুখুৰীৰ মন্দিৰ ভাগ আছে। আমি সেই মন্দিৰ ভাগ আপোনালোকক দেখুৱাম। কি হ'ব এইটো? পতাকা ফক্সটেলকে আদি কৰি বহুত ফুলৰ ইয়াত সমাহাৰ আছে। খুব সুন্দৰকৈ ইয়াত বহিবৰ কাৰণে পকাৰে বনোৱা আছে। আপোনাৰ আঁতৰৰ পৰা দেখা তেনেকুৱা লাগিব যেন এইবোৰ কাঠৰ খুব সুন্দৰকৈ ৰং কৰি ৰাখিছে। আৰু ইয়াত এপাক বহি ধুনীয়াকৈ জিৰণি ল'লে আপোনাৰ ভাল লাগিব। এই স্থানখনত বহু পক্ষীৰ যেন জিৰণি ক্ষেত্ৰ। নিশ্চয় আপোনালোকে শুনা পাইছে পক্ষীৰ কলৰোল। এইটো হৈছে বন্তি গৃহ। ইয়াতে বন্তি প্ৰজ্বলন কৰা হয়। ভক্তপ্ৰাণ দৰ্শনাৰ্থীসকলৰ বাবে ধূপ চাকি জ্বলাবৰ কাৰণে এই গৃহটি সংৰক্ষণ কৰা হৈছে। কীৰ্তন ঘৰত তেনেকৈ ভাগৱত পাঠ কৰা হয়, ঘোষা পাঠ কৰা হয়, নাম কীৰ্তন কৰা হয়। সেইখিনি ব্যৱস্থাপনা আমাৰ মূল কীৰ্তন ঘৰ কৰা হয়। বলকচোন কীৰ্তন ঘৰটোৰ পৰা চাওঁ। এই স্থানখনৰ চৌহদৰ ভিতৰত সোমাই যোৱাৰ লগে লগে লগ পালোঁ এজন নামঘৰীয়া ভকত আৰু লগ পালোঁ এজন সহায়কাৰী ইয়াৰে কৰ্মী। এইটোৱে হৈছে মূল কীৰ্তন ঘৰ। এপাক ভিতৰৰ পৰা মই যদি এখন ভাগ আপোনালোকক দেখুৱাব পাৰোঁ তেতিয়া খুবেই ভাল লাগিব। মই এতিয়া মন্দিৰ ভাগৰ ভিতৰলৈ আহিছোঁ। খুব সুন্দৰ পৰিৱেশ। বহু স্থানীয় লোকেও এই স্থানখন এতিয়ালৈকে দৰ্শন কৰা নাই। গুৰুজনাৰ জন্মগৃহলৈ আপুনি এপাক নিশ্চয় আহিব। এখন ভাগত এটা বস্তু লিখা আছে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনামা মাত্ৰ। সুন্দৰকৈ মাধৱদেৱৰ এটা ঘোষাৰ শ্লোক ইয়াত পৰিৱেশিত কৰা হৈছে। এইখনেই হ'ল মূল আসন ভাগ। শ্ৰী শ্ৰী মাধৱদেৱৰ লেটেকু পুখুৰী জন্মস্থানৰ মূল মন্দিৰ ভাগৰ এইখনেই হ'ল আসন। আপুনি যেতিয়া ইয়ালৈ আহিব আপোনাৰ মন একেবাৰে পবিত্ৰ হৈ পৰিব। খুব সুন্দৰ এটা পৰিৱেশ। এই ভিডিঅ'টো এবাৰ দৰ্শন কৰাৰ পিছত আপুনি লাইক শ্বেয়াৰ কৰাৰ লগতে এই স্থানখনলৈ আহিবৰ বাবে আজি মনস্থ কৰক। মোৰ নাম শ্ৰী কৃষ্ণ বৰা। হয়, ঘৰৰ ওচৰতে পুৱাবিল বিহাবাৰী বুলি কয়। হয়, মই ইয়াত থানত নামঘৰীয়া হোৱা আজি 2 বছৰ পূৰ হৈছে। 2 বছৰ পূৰ হৈছে। এতিয়া আমি বৰ্তমান 3 ভাগ ইয়াত চাফাই কৰা হয়। মূল কীৰ্তন ঘৰ, বন্তি ঘৰ আৰু নাটঘৰ। নাটঘৰ এতিয়া বৰ্তমান আমাৰ প্ৰসাদৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু মূল কীৰ্তন ঘৰত আমাৰ ভাগৱত পাঠ আৰু ঘোষা পাঠ, নাম কীৰ্তন কৰা হয়। এনে ঘোষা পাঠটো বা ভাগৱত পাঠটো কেতিয়া হয়? সদায় নহয় নেকি? ভাগৱত পাঠটো আমাৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ 3 প্ৰসংগ কৰা হয়। প্ৰথম পুৱা প্ৰসংগ, আবেলি প্ৰসংগ আৰু সন্ধিয়া প্ৰসংগ। আমাৰ ইয়াৰ উদাসীন পৰম্পৰা সেইদৰে চলি আছে। কমলাবাৰী সত্ৰ দুইটাৰ আণ্ডাৰত আমাৰ ইয়াত উদাসীন ভকতে নাম কীৰ্তন কৰা হয়, বন্তি দান কৰা হয়। আপুনি এতিয়া ধৰি লওক নামঘৰীয়া হিচাপে আছে, মানে ইয়াৰ যিগৰাকী মেইন আতৈ মুখ্য আতৈ হিচাপে তেখেত আছে নেকি আজি? তেখেত আছে। তেখেত এতিয়া বৰ্তমান আমাৰ বহাত আছে। তেখেতৰ
বৰ্তমান কীৰ্তি ঢুকুৱা আজি ছমাহ পোহা নাই সেইকাৰণে তেখেতে এতিয়া মূল আমাৰ মণিকূটত বৰ্গীকৰণ বা হেৰি নাম কীৰ্তন নকৰে কণবাৰী সত্ৰৰ পৰা আমাৰ এজন উদাসীন ভকত ৰেহা হৈছে তেখেতে যেনিবা এবছৰলৈকে কাম সাজ কৰিব তাৰপিছত তেখেতেই পাৰিব তেখেতৰ মূল আমাৰ ভকতজনৰ নাম হ'ল বলৰাম আতৰি তেখেতে কয় এতিয়া বৰ্তমান তেখেত বহাতে আছে আপুনি তালৈ গৈ যোৱাখন কথা পাতিবও পাৰিব ইয়াতে আছে ইয়াৰ পঢ়া কমলাকান্ত দেৱ গোস্বামী সত্ৰাধিকাৰ তেখেতৰ সপোন দেখুৱালে তাৰপিছত আমাৰ গাঁৱৰ স্থানীয় বয়সস্থ যিকেইজন লোক আছিলে সেই তেখেতে তিনিজনক সপোন দেখুৱালে যে মই আমুকতে আবিৰ্ভাৱ হৈছোঁ বুলি হেৰি কৰিলে তেতিয়া আমাৰ ৰাইজে গোট খাই গোটেই অতই কিবা হাবি ইয়াতে মানে বাঘ ঘোং হাতী চব ওলায় এতিয়া ৰাইজ গোট খাই পেলাই তাতে গোটেই জেগাডোখৰ চাই পালেগৈ এডোখৰ মুকলি জেগা সপোন দেখুওৱা মতে যিখনে দিছে দিহাটো সিমতে গৈ পালেগৈ পাই দুগছ বন্তি জ্বলালে এভাগ হ'ল মাধৱদেৱৰ জন্ম বুলি এভাগ হ'ল শংকৰদেৱৰ বুলি যিভাগে ইয়াত প্ৰকৃততে আছে তেখেত আবিৰ্ভাৱ হৈছে সেইভাগ জ্বলি থাকিব যিভাগ ইয়াৰ আবিৰ্ভাৱ হোৱা নাই তেখেতৰ বন্তিভাগ নুমাই যাব শংকৰদেৱৰ বন্তিভাগ নুমাই গ'ল মাধৱদেৱৰ বন্তিভাগ 3 দিনলৈকে জ্বলি আছিলে তেতিয়া আমাৰ তাত প্ৰতিষ্ঠা কৰা হ'ল নামঘৰীয়া ভকতজনৰ মুখৰ পৰা আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হ'ল কেনেধৰণে আচলতে এই স্থানখনৰ প্ৰতিষ্ঠা হ'ল এইটো হ'ল নাটঘৰ মূল কীৰ্তনঘৰৰ নিচেই গাতে লাগি আছে এই নাটঘৰৰ একোণত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি ইয়াতে প্ৰতিস্থাপন কৰা হৈছে কি হয় এটা ইয়াতে আমাৰ প্ৰসাদৰ ব্যৱস্থাটো থাকে আৰু আমাৰ যিখিনি ভাওনা নাটক তাৰপৰা হেৰি বৰগীত যিকোনো অনুষ্ঠান মানে ইয়াত কৰা হয় বহু দূৰৰ পৰা ভক্তপ্ৰাণ ৰাইজে আহি ইয়াতে শৰাই অৰ্চনা আগবঢ়ায় এয়া হ'ল প্ৰসাদ নামঘৰীয়াজনে মোকো এভাগ প্ৰসাদ আগবঢ়ালে ইতিমধ্যে আপোনালোকে কীৰ্তনঘৰ আৰু নাটঘৰ দেখিবলৈ পালে বলক এতিয়া আমি মহাপুৰুষজনৰ জন্ম ভেটিটো পৰিদৰ্শন কৰোঁ সাৱধান ফুল গছত হাত নিদিব আৰু আমি এতিয়া ক'তো হাত নিদিয়াকৈ আহি আছোঁ গুৰুজনাৰ মূল জন্ম ভেটিলৈ মাধৱদেৱৰ জন্মস্থানৰ এডোখৰ হৈ গ'ল গুৰুগৃহ এডোখৰ গুৰুগৃহ বুলি কোৱা হয় আৰু ইয়াৰ লগতে আছে পাটনা তাৰপিছতে দেখিব উজিৰৰ ঘৰ এই সকলোবিলাক আপোনালোকে ইয়ালৈ আহিলে দেখা পাব কিন্তু মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ এইটো সুন্দৰকৈ গুৰুগৃহ আপোনালোকে দেখিবলৈ পাইছে এই যে আপোনালোকে দেখিছে গুৰুগৃহ এই গুৰুগৃহটোৱে আচলতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মৰ ভেটি বুলি ধৰা হয় আৰু এই ভেটিটো সুন্দৰকৈ সজাই ৰাখিছে আৰু তাৰ চাৰিওফালে ৱালত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰৰ বিভিন্ন চৰিত্ৰসমূহ খোদিত কৰা দেখিবলৈ পোৱা যায় আৰু এই গুৰুগৃহৰ ঠিক লগতে আছে পাটনাদ আৰু উজিৰৰ গৃহ আগৰ দিনত যিহেতু মানুহে নাদৰ পানী খাইছিল আজিকালি কুঁৱা টিউবৱেল বা মটৰ ব্যৱহাৰ কৰে আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা যিটো নাদ সেই নাদটো বৰ্তমান কুঁৱাৰ ৰূপলৈ ৰূপান্তৰিত কৰি ইয়াতে সংৰক্ষণ কৰি থোৱা হৈছে পাটনাদ যে আছে পাটনাদটো মানে আচলতে কি কাৰণে এইটো পাটনাদটো মানে এটা কি হৈছে মাধৱদেৱৰ জন্মভেটি সেইভাগ হয় তাৰপিছত পাটনাদ মানে আগৰ পাটনাদ হিচাপে আছিলে আমাৰ নাদহে আছিলে বৰ্তমান যুগৰ পৰিৱৰ্তন কৰি পেলাই তেখেতৰ সেই আমাৰ নাটতে মানে খোৱাভাগ প্ৰতিষ্ঠা কৰি দিয়া হ'ল তাৰমানে সেই ভাগ মাধৱদেৱৰ জন্ম সময়ৰ পৰা তেতিয়াৰ পৰাই আছে হয় হয় তাৰপিছত এতিয়া সিফালে আছে আমাৰ হ'ল উজিৰৰ গৃহটো মানে উজিৰৰ গৃহ মানে পঢ়াশালী মাধৱদেৱৰ পঢ়াশালী ঘৰভাগ সেই ভাগ হয় হয় বুজি পাইছেনে এতিয়া আৰু গুৰুগৃহ তেখেতৰ জন্ম ভেটি আচল ভেটি হৈ ভাগে
এই ভাগ মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম ভেটি আপোনালোকে দৰ্শন কৰিলে। এতিয়া বলক মই আপোনালোকক লৈ যাম মহাপুৰুষ গুৰুজনাৰ অন্য এটা ভেটিলৈ। এইটো হ'ল মহাপুৰুষ মাধৱদেৱৰ দ্বিতীয়টো জন্মভেটি, যি সুন্দৰকৈ কাছেৰে ইয়াক সজাই ৰখা হৈছে। বলক আমি এবাৰ কাষৰ পৰা চাম। এই ভাগখনত এইখনেই মাধৱদেৱৰ জন্মভেটি বুলি আচলতে গণ্য কৰা হয় আৰু সুন্দৰকৈ সজাই ৰখা হৈছে। এইটো মাধৱদেৱৰ জন্মভেটি হিচাপে এইটো ইয়াতে সংৰক্ষিত কৰি ৰখা হৈছে। সুন্দৰকৈ এয়া প্ৰতিকৃতি হিচাপে বনাই থোৱা হৈছে পকাৰে, যেন এটা বাঁহৰ ঘৰ। শ্ৰী শ্ৰী মাধৱদেৱৰ এইটোৱে হৈছে জন্মভেটি। তাৰ কাষতে আছে এইটো পানী খোৱা পুখুৰী, উজিৰসকলৰ উজিৰৰ পানী খোৱা পুখুৰী বুলি কোৱা হয় এইটো। আৰু তাৰ ঠিক কাষতে আছে এইটো উজিৰৰ গা ধোৱা পুখুৰী। এইটোৱে হৈছে মূল কীৰ্তন ঘৰ। মই উপস্থিত থকাৰ সময়ত কোনো ব্যক্তিকে ইয়াত উপস্থিতি থকা নেদেখি মই ইয়াত বিশেষ একো কথা পাতিবৰ কাৰণে সুবিধা নাপালোঁ। এই কীৰ্তন ঘৰৰ মূল বাটচৰাতে মহাপুৰুষজনৰ মহান সৃষ্টিৰ নামঘোষাৰ প্ৰথমটো শ্লোক মুক্তিটো নিস্পৃহ যিটো হেহি ভকতক নমো, এই স্তৱকটোৰ লিপিবদ্ধ কৰা হৈছে। ইয়াতো আপোনালোকে দেখিবলৈ পাব সুন্দৰ এক সেউজীয়া পৰিৱেশ। এইটো হ'ল এই স্থানখনৰ পৰিচালনা সমিতিৰ কাৰ্যালয়। এই স্থানখন পৰিচালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা। এই গুৰুজনাৰ জন্মস্থানৰ সম্পৰ্কত সংক্ষেপে উল্লেখ কৰা মতে স্থাপিত স্থান 1926। ইতিমধ্যে আপোনালোকে দুইখন স্থানেই দেখিলে। মই এতিয়া এজন স্থানীয় লোকৰ সৈতে কথা পাতি ভিডিঅ'টো শেষ কৰিম। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি উৎসাহ যোগাব। জন্ম হোৱা 1954 হ'ল। মানে এতিয়া যে দুখন হৈ গ'ল যে মাধৱদেৱৰ জন্মস্থান, এখন হ'ল আমাৰ শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথমখন, দ্বিতীয়খন হ'ল মাহেকীয়া বিধৰ। এই বিধৰ অকণমান ওচৰ চৰিকি আছে, বিধৰ 1 কিলোমিটাৰ ওচৰ চৰিকি আছে। আমাৰখন শংকৰ সংঘৰ, সেয়া হ'ল মাহেকীয়া পঞ্চায়ত। চলি আছে। আপুনি শংকৰ সংঘৰ লগত আছে? হয়, মই শংকৰ সংঘৰ লগত জড়িত। এইখন পুৰণা নে আচলতে সেইখন পুৰণা? এইখন স্থাপিত হৈছিলে 1926 চনত। হয়, আৰু সিখন প্ৰতিষ্ঠা হৈছে 1956 চনত। আচ্ছা, এতিয়া লেটেকু পুখুৰী বুলি ক'লে এইটো ইয়াত লেটেকু পুখুৰীটো নাই ন? আছে, ডাঙৰ পুখুৰীটো এইটো নেকি? সিফালে আছে। অঁ, সেই সিফালে যিটো উজিৰৰ গা ধোৱা ঘৰটো। অঁ, এইটোৱে লেটেকু পুখুৰী। সেইটো ডাঙৰ পুখুৰী, বহুত ডাঙৰ পুখুৰী। আমাৰ শংকৰ সংঘৰ